তো বন্ধুসকল আপোনালোকে সকলোৱে জানে যে ইগনো বিএডৰ নটিফিকেশন ইতিমধ্যে আউট হৈ গৈছে আৰু ইয়াৰ এপ্লাই প্ৰক্ৰিয়া যোৱা 23 জানুৱাৰীৰ পৰা আৰম্ভ হৈ গল আৰু অহা 21 ফেব্ৰুৱাৰী পৰ্যন্ত আপোনালোকে এই ইগনো বিএড 2025ত এপ্লাই কৰিব পাৰিব হয় বন্ধুসকল এই ইগনো বিএড এন্ট্ৰেন্স এক্সাম দিবলৈ আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব কি ডকুমেন্টস আপোনালোকে সাবমিট কৰিব লাগিব ডিএলএড পঢ়ি থকা ষ্টুডেন্ট সকলে এপ্লাই কৰিব পাৰিব নে নাই এনে ধৰণৰ বহুত কথা মই আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে সম্পূৰ্ণ ডাউটস খিনি ক্লিয়াৰ কৰিম লগতে বন্ধুসকল ইগনো বিএডৰ সম্পূৰ্ণ তথ্য মই আপোনালোকক এই ভিডিঅ'টিৰ মাধ্যমত জ্ঞাত কৰিবলৈ গৈ আছো তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি হেহলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজি মূল ভিডিঅ'লৈ আগবাঢ়ো তো বন্ধুসকল আপোনালোকে সকলে জানে যে বিএডত এডমিশন লবলৈ হলে আপোনালোকৰ গ্ৰেজুৱেচন নতুবা মাস্টাৰ ডিগ্ৰী থকাটো বাঞ্ছনীয় যদি গ্ৰেজুৱেট বা মাস্টাৰ ডিগ্ৰীত আপোনাৰ 50% মাৰ্কস আছে দেন আপুনি বিএডৰ কাৰণে এলিজিবিলিটি এটা লাভ কৰিব লগতে বন্ধুসকল বিশেষকৈ ইগনো বিএডৰ কাৰণে এই আপোনাৰ মাস্টাৰ ডিগ্ৰী বা গ্ৰেজুৱেচনত 50% থকাটোই আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া সম্পূৰ্ণ নকৰে আৰু উপৰেঞ্চি ইসেনশিয়াল আপোনাৰ কোৱালিফিকেশন কিছুমান আকো লাগিব ফৰ এক্সাম্পল বন্ধুসকল আপোনালোকে ডিএলএড ফেস টু ফেস মোডত কৰা হ'ব লাগিব আৰু আপোনালোকে নটিফিকেশনত দেখিছে যে তাত ইন সাৰ্ভিসৰ কথা মেনশন কৰা আছে তো বন্ধুসকল মই আপোনালোকক ক্লিয়াৰ কৰি দিও যে ইগনো বিএড এন্ট্ৰেন্স এক্সাম দিবলৈ আপোনালোকে যেহেতুকে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু এই এপ্লাই প্ৰক্ৰিয়াত আপোনালোকে যদি এপ্লাই কৰিবলৈ বিচাৰে তেতিয়াহলে আপোনালোকৰ গ্ৰেজুৱেচন বা মাস্টাৰ ডিগ্ৰীত 50% টো লাগিবই আৰু যদি আপুনি এসটি এসসি বা ওবিসি এনসিএল হয় বা পিডব্লিউডি হয় তেতিয়ালে আপোনালোকে 5% ৰিলেক্সেশন লাভ কৰিব অৰ্থাৎ আপোনালোকৰ গ্ৰেজুৱেচন বা মাস্টাৰ ডিগ্ৰী যদি 45% আছে দেন আপুনি এই ইগনো বিএড এন্ট্ৰেন্স এক্সামৰ কাৰণে এলিজিবিলিটি লাভ কৰিব হয় বন্ধুসকল উপৰেঞ্চি আপোনাৰ আৰু কিছুমান লাগতিয়াল আপোনালোকৰ কোৱালিফিকেশন হৈছে ডিএলএড লাগিব হয় বন্ধুসকল যি সকল শিক্ষাৰ্থী ডিএলএড কমপ্লিট কৰিছে সেই সমূহ ক্যান্ডিডেট এই এন্ট্ৰেন্স এক্সামত বা এই এপ্লাই প্ৰক্ৰিয়াত পাৰ্টিসিপেট কৰিব পাৰিব হয় ইয়াত আকৌ নটিফিকেশনটোত মেনশন কৰিছে যে ইন সাৰ্ভিস নহয় বন্ধুসকল যদি আপুনি ইন সাৰ্ভিস আপোনাৰ চাকৰি কৰি থকা নাই ডিএলএড কমপ্লিট কৰিছে আপুনি চাকৰি কৰি থকা নাই তথাপি আপুনি ইয়াত এই এন্ট্ৰেন্স এক্সামত পাৰ্টিসিপেট কৰিব পাৰিব কাৰণ বন্ধুসকল তাত নটিফিকেশনটোত এটা কথা মেনশন কৰিছে যে ট্ৰেইন টিচাৰ that means ট্ৰেইন টিচাৰ মানে এটো বুজাইছে যে যি সকল শিক্ষাৰ্থী ডিএলএড কমপ্লিট কৰিছে সেই সমূহ ক্যান্ডিডেটক ট্ৰেইনেড টিচাৰ বুলি কোৱা হৈছে হয় বন্ধুসকল লগতে ইন সাৰ্ভিস যেটো কথা ইন সাৰ্ভিস মানে যি সকলে চাকৰি কৰি আছে এলিমেন্টাৰী ষ্টেজত যি সকল ক্যান্ডিডেট পঢ়াই আছে বা তেওঁলোকে এলিমেন্টাৰী এডুকেশনত জড়িত হৈ আছে তেনে ক্যান্ডিডেট সকলক ইন সাৰ্ভিস টিচাৰ বুলি কোৱা হৈছে আৰু তেওঁলোকক বেছিকৈ প্ৰাধান্য দিয়া হৈছে কিন্তু তাৰ লগতে তেওঁলোকে ইন সাৰ্ভিস বা প্ৰি সাৰ্ভিস বুলি দিয়া আছে অৰ্থাৎ প্ৰি সাৰ্ভিস মানে যিসকলে চাকৰি কৰি থকা নাই অথচ তেওঁলোকে ডিএলএড কমপ্লিট কৰিছে তেনে ক্যান্ডিডেট যদি আছে তেওঁলোকে এই এন্ট্ৰেন্স এক্সামত পাৰ্টিসিপেট কৰিব পাৰিব হয় বন্ধুসকল তো এতিয়া কথা হল আপোনালোকৰ তিনিটা আপোনালোকৰ লাগিব যে আপোনালোকৰ গ্ৰেজুৱেচনত 50% বা মাস্টাৰ ডিগ্ৰীত 50% থাকিব লাগিব উপৰেঞ্চি আপোনাৰ ডিএলএড কমপ্লিট হ'ব লাগিব আৰু ডিএলএড আপোনাৰ হ'ব লাগিব ফেস টু ফেস মোডত হয় বন্ধুসকল যদি আপুনি ফেস টু ফেস মোড এবছৰ কৰিছে এবছৰ ওডিএল মোডত কৰিছে তথাপিও তেনেকুৱাও নহয় বা আপুনি ওডিএল মোড কেকে আন্ডাৰত কৰিছে বা নিউজৰ আন্ডাৰত কৰিছে তেনে কোনো ক্যান্ডিডেট এই ইগনো বিএডৰ কাৰণে এলিজিবিলিটি লাভ নকৰে কেৱল আৰু কেৱল যি সকল ৰেগুলাৰ মোডত ডিএলএড কৰিছে অৰ্থাৎ এসসিআৰটি কন্ডাক্ট কৰা যিবোৰ এন্ট্ৰেন্স এক্সামৰ জৰিয়তে যি সকল ক্যান্ডিডেটে এডমিশন লৈ পঢ়িছে ডিএলএড ফেস টু ফেস মোড বা ৰেগুলাৰ মোডত সেই সমূহ ক্যান্ডিডেট এই ইগনো বিএড এন্ট্ৰেন্স এক্সামৰ কাৰণে এলিজিবিলিটি লাভ কৰিব লগতে এটা কথা আপোনালোকে জানি থব লাগিব যে কিছুমান ক্যান্ডিডেট এটো ভাবিব পাৰে যে তেওঁলোকে ইফালে ডিএলএড কৰি আছিল হেতু সময়ত লগতে তেওঁলোকে গ্ৰেজুৱেচনো কৰি আছিল বা মাস্টাৰ ডিগ্ৰীও হেতু সময়ত কৰি আছিল তো তেনে ক্যান্ডিডেটৰ কাৰণে কিন্তু এই ইগনো বিএড এন্ট্ৰেন্স এক্সামত অসুবিধা দিব কাৰণ বন্ধুসকল নটিফিকেশনটোত স্পষ্টভাৱে মেনশন কৰিছে যে কোনো ক্যান্ডিডেটে যদি একেটা সময়তে ডিএলএডও কৰিছে বা ইফালে গ্ৰেজুৱেচন বা মাস্টাৰ ডিগ্ৰীও কৰি আছিল তেনে ক্যান্ডিডেট
এই ইগনো বিএড এন্ট্ৰেন্স এক্সামত এলিজিবিলিটি লাভ নকৰে হয় বন্ধুসকল এই নোটিফিকেশনটো বা এই যেটো ইনফৰমেশন বুলেটিনটো মই ডেসক্ৰিপচনত দি থৈছো আপোনালোকে নিজে ভালদৰে জানি পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব হয় বন্ধুসকল সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক ডেসক্ৰিপচনত দি দিম লগতে বন্ধুসকল মই আপোনালোকক জনাই দিও যে ইগনো বিএড এন্ট্ৰেন্স এক্সাম আপোনালোকে দিব এন্ট্ৰেন্স এক্সাম আপোনালোকে ক্লিয়াৰ কৰিলে আৰু এই এন্ট্ৰেন্স এক্সাম ক্লিয়াৰ কৰাৰ পাছত এটা কথা হল আপোনালোকে এডমিশন কেনেকৈ হ'ব কি প্ৰসেছত আপোনালোকে এডমিশন লব পাৰিব হয় বন্ধুসকল এন্ট্ৰেন্স এক্সাম পাস কৰাৰ পাছতে আপোনালোকৰ মেৰিট লিষ্ট পাবলিশ কৰিব আৰু মেৰিট লিষ্ট পাবলিশ কৰাৰ পাছত যদি আপোনাৰ মেৰিট লিষ্ট পাবলিশ কৰাৰ আগতে তেওঁলোকে এটা কাম কৰিব মই পাহৰিছো মেৰিট লিষ্ট পাবলিশ কৰাৰ আগতে তেওঁলোকে কি কৰিব ডকুমেন্ট ভেৰিফিকেশন কৰিব ডকুমেন্ট ভেৰিফিকেশন কৰাৰ পাছতহে তেওঁলোকে কি কৰিব তাত মেৰিট লিষ্টটো এগেইন পাবলিশ কৰিব ডকুমেন্ট ভেৰিফিকেশনত যদি আপোনাৰ কিবা ফেস টু ফেস মোডৰ সাৰ্টিফিকেট আপোনালোকে যদি সাবমিট কৰিব নোৱাৰে বা ডিএলএড 2 বছৰৰ সাৰ্টিফিকেট বা মাৰ্কশিট আপোনালোক 2 বছৰৰ মাৰ্কশিট যদি আপোনালোকে সাবমিট কৰিব নোৱাৰে তেনে ক্ষেত্ৰত আপোনালোকে এলিজিবিলিটি যেটো ক্ৰাইটেৰিয়া বা এলিজিবিলিটিটো আপোনালোকে হেৰুৱাই পেলাব তাৰ কাৰণে আপোনালোকে ডকুমেন্ট ভেৰিফিকেশনটো কৰিব লাগিব আৰু ডকুমেন্ট ভেৰিফিকেশনৰ পাছতে তেওঁলোকে মেৰিট লিষ্ট পাবলিশ কৰে আৰু সেই মেৰিট লিষ্টত ৰেংক কিছুমান দিয়া থাকে আৰু সেই ৰেংক ওয়াইজ তেওঁলোকে এডমিশন সমূহ তেওঁলোকৰ যিবোৰ সেন্টাৰ আছে ৰিজিওনেল সেন্টাৰ তাত এডমিশন আপোনালোকক দিব এটা আপোনালোকৰ মনত প্ৰশ্ন উদয় হ'ব পাৰে যে অসমত তেনেকুৱা ইগনো বিএড পঢ়িব পৰা সেন্টাৰ কোড আছে বা কোড আপোনালোকে এই ইগনো বিএড অসমত কৰিব পাৰিব হয় বন্ধুসকল এইটো বহুত শিক্ষাৰ্থীৰ মনত এটা ইম্পৰ্টেন্ট প্ৰশ্ন বা সকলোৱে জানিব বিচৰা প্ৰশ্ন তো বন্ধুসকল মই আপোনালোকক ক্লিয়াৰ কৰি দিও যে ইগনো বিএড যদি আপোনালোকে পঢ়িবলৈ যায় বা ইগনো বিএড যদি আপোনালোকে কৰিবলৈ যায় অসমত বিশেষকৈ ইগনো বিএডৰ যেটো সেন্টাৰ তাত আপোনালোকে দুখন পাব ৰিজিওনেল সেন্টাৰত আপোনালোকৰ ইগনো বিএডৰ কোৰ্সটো কৰোৱা হয় আৰু এই ৰিজিওনেল সেন্টাৰ আপোনালোকৰ গুৱাহাটীত এখন আছে আৰু উজনি অসমৰ জুৰহাটত আছে এটা গুৱাহাটী ক'ত আছে বলে খ্ৰীষ্টিয়ান বস্তি জিএমচিএৰ যেটো ৰোড আছে জিএমচিএস ৰোডত আপোনালোকৰ খ্ৰীষ্টিয়ান বস্তিত আছে ইফালে আকৌ আপোনালোকৰ জুৰহাটত আপোনালোকৰ এটা সেন্টাৰ আছে ৰিজিওনেল সেন্টাৰ তাতে আপোনালোকে এই ইগনো বিএড পঢ়িব পাৰিব আৰু এই ইগনো বিএডৰ আপোনালোকৰ এডমিশন ফিজ বা টোটাল কোৰ্স ফি আপোনালোকৰ আহিব 55000 হয় বন্ধুসকল আপোনালোকে 55000 দি পেলাই ইগনো বিএড কোৰ্সটো আপোনালোকে কমপ্লিট কৰিব পাৰিব আৰু এই ইগনো বিএড কোৰ্সটোৰ যেটো ডিউৰেশন যেটো কোৰ্সটোৰ যেটো ডিউৰেশন যেটোকে 2 ইয়াৰ্স ডিউৰেশন হয় 2 ইয়াৰ্সৰ ভিতৰত আপোনালোকে কমপ্লিট কৰিব পাৰিব আৰু কেনেবাকৈ যদি আপোনাৰ 2 ইয়াৰ্সৰ ভিতৰত কমপ্লিট নহয় দেন তেতিয়ালে আপুনি ম্যাক্সিমামৰ পৰা ম্যাক্সিমাম 5 ইয়াৰ্স পৰ্যন্ত আপুনি এই বিএড কোৰ্সটো কমপ্লিট কৰিব লাগিব হয় বন্ধুসকল আপুনি যদি ফাৰ্স্ট সেমত বা ফাৰ্স্ট ইয়াৰত বেক কৰিছে নেক্সট থাৰ্ড সেমত নেক্সট থাৰ্ড ইয়াৰত আপুনি দিব লাগিব তেনে ধৰণে আকৌ যদি আপুনি সেকেন্ড ইয়াৰত যদি আপুনি বেক কৰিছে তেতিয়ালে আপুনি নেক্সট ফোৰ্থ ইয়াৰত দিব লাগিব তেনে ধৰণে আপোনালোকে ম্যাক্সিমাম 5 বছৰৰ ভিতৰত আপোনালোকে এই ইগনো বিএডটো কমপ্লিট কৰিব পাৰিব হয় বন্ধুসকল ইগনো বিএডৰ লগত জড়িত আপোনালোকৰ বুকস যেটো বুকস মই আপোনালোকক দি দিছো আপোনালোকে চাই লব পাৰিব তাত আপোনালোকে এই বুকসমূহ পাৰচেজ কৰি পেলাই আপোনালোকে ইগনো বিএডৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰিব আৰু ইগনো বিএড এন্ট্ৰেন্স এক্সাম দিহেতুকে ফেব্ৰুৱাৰী মাহৰ লাষ্টত কন্ডাক্ট কৰিব হয় বন্ধুসকল তেওঁলোকে টেন্টেটিভ এটা ডেট দিছে যে ফেব্ৰুৱাৰীৰ লাষ্টত অৰ্থাৎ থাৰ্ড উইক অফ ফেব্ৰুৱাৰীত তেওঁলোকে এই ইগনো বিএড এন্ট্ৰেন্স এক্সাম কন্ডাক্ট কৰিব আৰু উইদিন 1.5 মান্থছৰ ভিতৰত তেওঁলোকে কি কৰে ৰিজাল্টটো পাবলিশ কৰে হয় বন্ধুসকল যদি ফেব্ৰুৱাৰী মাহত কন্ডাক্ট কৰে তেতিয়ালে মাৰ্চ এপ্ৰিলৰ লাষ্টত আপোনালোকৰ ৰিজাল্ট আহি যাব আৰু মে জুনৰ পৰা আপোনালোকৰ কি হয় এডমিশনৰ প্ৰক্ৰিয়া আৰম্ভ হৈ যায় হয় বন্ধুসকল ইগনো বিএডৰ লগত জড়িত বা ইগনো বিএডৰ সম্পূৰ্ণ তথ্য মই আপোনালোকক জ্ঞাত কৰাইছো আৰু যদি কিবা জানিব লগিয়া থাকে কমেন্ট সেকশন আপোনালোকৰ বাবে আৰু আপোনালোকে ডেসক্ৰিপচনত পাব মোৰ ফেসবুক পেজ আৰু WhatsApp চেনেলৰ লিংক তাতো আপোনালোকে মোক পাৰ্সোনালি মেসেজ কৰি পেলাই আপুনি জানিব বিচৰা প্ৰশ্নটো মোক কমেন্ট বা মেসেজ কৰক মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম তো বন্ধুসকল তেতিয়ালে এই ভিডিঅ'টি হেহলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই হোম